ৰেডি গো 17 অল অনলি 1,50,000 1,50,000 টকাত আপোনালোকে মোক কৈছিল 1,90,000 টকা দিয়ক আৰু আপোনালোকে 11ৰ VX ৱেগনাৰ আপোনালোকে লৈ যাওক লগতে টায়াৰৰ কণ্ডিশ্যন চব কি ধুনীয়া হৈ আছে 1,90,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব 5,50,000 টকাত আপোনালোকে এখন হণ্ডাৰ অৰা গাড়ী পাই আছে আৰু লগতে ভাল আমেজিং হ'ল মাত্ৰ 12,000 চলা মানে শ্ব'ৰুম হৈ আছে টায়াৰ চাই লওক গাড়ী চাওক ইমান আৰু বিশেষ নকয় এখন গাড়ীৰ বিষয়ে 4,65,000 টকাত আপোনালোকে ZX চাই আপোনালোকে ৱেগনাৰ পাই আছে ফাইনেন্স কৰিলে কিমানত ওলাব হৈ যাব ন মিনিমাম 1,00,000 মান টকা দিলে ইণ্টাৰেষ্ট খুবেই ধুনীয়া হৈছে মিনিমাম 1,00,000 মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালোঁ হয় 4,80,000 টকাত এখন ৰিনাল্ডৰ 7 সিটাৰ গাড়ী পাই আছে 7 সিটাৰ গাড়ী আপোনালোকে ড্ৰাইভাৰ ৰানিং কিমান আছে এটা 28,000 চলিছে চাই লওক মাত্ৰ 28,000 চলা গাড়ী এখন আপোনালোকে 5,10,000 5,10,000 টকাত চানৰুফ থকা 18ৰ হণ্ডা চিটি পাই আছে টায়াৰ চাই লওক 95% টায়াৰ গিফ্ট পাই আছে এটা আমেজিং প্ৰাইজত 5,10,000 টকাত চানৰুফ থকা হণ্ডা চিটি পাই আছে 18ৰ ফাইনেন্স কৰিলে বন্ধুসকল আপোনালোকৰ মৰমৰ শ্ব'ৰুম জেছ মটৰ শ্ব'ৰুমৰ আকৌ এটা নতুন ব্ৰাঞ্চ মুকলি হ'ল অনাৰ আছে মোৰ লগত ইন্দ্ৰদা আপোনালোকে চাই লওক জেছ কাৰ বজাৰ হয় কোনখিনি জেগাত আছে ইন্দ্ৰদা আপোনালোক জনাই দিব এড্ৰেছটো জনাই দিব আৰু ভাল গাড়ী মানে ভাল গাড়ী ভাল প্ৰাইজত পাব আৰু 100% জেনুইন গাড়ী এটা আগৰ পৰাই বিক্ৰী কৰি আছে এতিয়াও বিক্ৰীয়ে কৰি থাকিব কম দামী গাড়ী লাগিলেও পাব দামী গাড়ী লাগিলেও পাব ইন্দ্ৰদা মোৰ চেনেলত আকৌ একবাৰ ৱেলকাম আমি নতুন চেনেলত আমরা জেছ মটৰত আহি গ'লো এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ VIP হয় নিয়াৰ এয়াৰফোৰ্স গেট হয় এয়াৰপোৰ্টৰ ওচৰতে আমাৰ যদি গুৱাহাটী এয়াৰপোৰ্টৰ পৰা 200 মিটাৰ মান আহিলে যদি গুৱাহাটীৰ ফালৰ পৰা আহে আৰু যদি আপুনি গোৱালপাৰা ফালৰ পৰা আহে মিৰ্জা পাৰ হৈ আহিব লাগিব আমাৰ এনেকুৱাকৈ দেখা পাব হেৰিটো এড্ৰেছ এনে দেখাই দিয়া একবাৰ দেখাই পাব আহিলে হ'ল ইয়াত যিখিনি গাড়ী ষ্টক আছে আছে আদাৰৱাইজ আমাৰ আৰু এটা শ্ব'ৰুম আছে জেছ মটৰ্ছ তাতো আমাৰ মোটামুটি 50+ ষ্টক আছে গাড়ী আহিলে ইয়াত মুঠতে ৰিটাৰ্ণ হ'ব নালাগে যিকোনো গাড়ী পাই যাব ইয়াতে মানে মনত যি ভাবি আহে সেই গাড়ী আপোনালোক দাদা দি দিব খালি আপোনালোকে শ্ব'ৰুম ভিজিট কৰক ডিছপ্লে দাদা ফোন নম্বৰ আহি থাকিব তাতে কল কৰি আপোনাৰ যদি চিনি নাপায় দাদা আপোনাক লোকেশ্যন কাৰেণ্ট লোকেশ্যন দি দিব লাইভ লোকেশ্যনো দি দিব ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব কৰিলে হ'ল আৰু তাৰ মেক্সিমাম গাড়ীতে ফাইনেন্সৰ ফেচিলিটি আছে মোটামুটি 90% গাড়ী ৰিফাইনেন্স হ'ব আমাৰ ইয়াত যিমান ষ্টক আছে ইয়াত বুলি নহয় আমাৰ সেইটো শ্ব'ৰুমতো যিমান ষ্টক আছে আমি 90% গাড়ীতে আমাৰ ৰিফাইনেন্স হ'ব মানে সুবিধা কৰি দিব পাৰিব কাষ্টমাৰৰ 50,000 আছে কোনোবাৰ হাতত 1,00,000 আছে 1.5 লাখ আছে টেনশ্যন ল'ব নালাগে ইয়াত আহিলে আমি মিলাই দিব পাৰিম আৰু আগত দাদা চৰি আগত কথা মাজতে ক'লোঁ আগত হোলী আহি আছে নতুন শ্ব'ৰুম কিবা এটা অফাৰ ৰাখিব নেকি ডেফিনেটলি আমি যিমানখিনি পাৰোঁ আমি ডিছকাউণ্ট কৰাই দিম ইয়াতে আমাৰ টাৰ্গেট কি কাষ্টমাৰ আহি ইয়াত ছেটিছফাই হ'ব লাগে ভাল গাড়ী এখন নিব লাগে আৰু এটা ভাল চেলেঞ্জিং প্ৰাইচত আমি দিব পাৰিব লাগে সেইটোৱে কথা হয় আৰু মিনিমাম ফাইনেন্স মানে ৰিফাইনেন্স কৰিলে মিনিমাম 30% 28% দিলে হৈ যাব হয় 30% ধৰক আমাৰ নৰ্মেল 30% থাকিব যদি কাষ্টমাৰৰ প্ৰফাইল বা চিভিল ভাল থাকে ডাউন পে'মেণ্ট কম দিলেও আমি গাড়ী ওলাই দিব কাষ্টমাৰৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব ইণ্টাৰনেটৰ মুখেদি ফ্ৰেণ্ডছ আপোনালোকে জানে ৱেট থকা মানুহ হয় ইণ্টাৰনেট যিখিনি মুখেদি তাৰমানে ওলাই তাৰমানে সেইখিনি আপোনালোক মানে পুৰা কৰিবই আৰু যদি চিভিল ভাল 20% ডাউন পে'মেণ্ট দিলে দাদা গাড়ী ওলাই দিব আৰু যদি চিভিল অলপ বেয়া আছে মিনিমাম 30% ডাউন পে'মেণ্ট আপোনালোকে দিব লাগিব দাদা আৰু বেছি নকওঁ ভিডিঅ'টো লম্বা নকৰোঁ আৰু মাজতে মই দুখাৰ ক'ব লগা আছে আমাৰ 24ত অপেনিং গ'ল জেছ ষ্টাৰ বাজাৰৰ সকলোৱে জানে তো আমাৰ মুকুটদাকো নিমন্ত্ৰণ কৰিছিলোঁ তাৰ কাৰণে আজি আমি আকৌ নিমন্ত্ৰণ কৰিছিলোঁ আজি দেখা দিলে খুব মনটো ভাল লাগিছে কাৰণ আমি আপোনালোক নিজৰ মানুহ আপোনালোক সেইটো শ্ব'ৰুমৰ লগত জড়িত আছে ইমান বছৰ ধৰি ঠিক আছে তো আজি এইটো খুলিছোঁ তো আপোনালোকৰ আশীৰ্বাদ আছে ঠিক আছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক আজি আপোনালোক ইয়াতে আহিছে আপোনালোক জাষ্ট সন্মান দিয়াৰ কাৰণে আমি এখন গামোচাৰে আপোনাক সম্বৰ্ধনা এটা জনাব ওলাইছোঁ আমাৰ অসমীয়াৰ সন্মান গামোচা এইটো মানে বহুত মূল্যৱান বস্তু আমাৰ অসমীয়াৰ দাদা থেংক ইউ ধন্যবাদ হয় আৰু আহিব লাগিব নিশ্চয় যিখিনি ভিউৱাৰ্ছ আছে আমাৰ ডিলাৰটোৰ সকলে আহক এবাৰ ভাল বেয়া পিছত হেৰি কৰিব এবাৰ আহি টেষ্ট ড্ৰাইভ কৰক গাড়ীখন যদি ভাল লাগে তো বুকিং কৰিব বা ল'ব আমি যিমানখিনি পাৰোঁ আপোনালোকক গাড়ীখন লোৱাত হেল্প কৰাই দিম মানে ফাইনেন্সৰ পৰা আদি কৰি গোটেইখিনি আৰু গোটেইখিনি এড্ৰেছ আপোনাক দি দিলে আৰু মোক অসমীয়াৰ অকণমান গামোচাও পিন্ধাই দিলে আৰু বলক বেছি কথা নাপাতে ভিডিঅ'টো লম্বা নকৰোঁ দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ী ষ্টক আছে দেখাই দিম বলক দাদা আৰু চিন্তা আৰম্ভ কৰিম বলক দাদা খবৰ ভাল নতুন শ্ব'ৰুম অপেনিং হ'ল ধন্যবাদ অলপ পলমকৈ আহিলোঁ ধন্যবাদ সিদিনাখন আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ আপোনাৰ টাইম নিমিলিল হয় আপোনালোকে চাওক শ্ব'ৰুম চাওক জেছ শ্ব'ৰুমত নতুন এটা ব্ৰাঞ্চ মুকলি হ'ল দাদা গোটেইখিনি এড্ৰেছটো দি দিব আপোনালোকে চাওক গাড়ীৰ ষ্টক চাওক বিশাল ষ্টক লৈ আহিছোঁ ভাল প্ৰাইজত ভাল গাড়ী পাব আৰু এখন কওক দাদা
নিসান সানি 2015 মডেল এখন হয় 250 আহিব ফাইনেন্স কৰিলে কিমান ওলাব ফাইনেন্স কৰিলে আপুনি 1 লাখ টকা দিলে হ'ল হৈ যাব ন হৈ যাব মিনিমাম 1 লাখ মান টকা দিয়ক ফুল সেডান গাড়ী এখন ফুল সেডান গাড়ী চাওক এলহেল চেল গোটেই আপোনালোকে পাই আছে গোটেইখিনি পাই চাই লওক মিনিমাম 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাওক খুবেই ধুনীয়া আছে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালোঁ ৱেগনাৰ 2017 মডেল এইটো হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 3,30,000 3,30,000 টকাত ৱেগনাৰ ফাইনেন্স কৰিলে মিনিমাম 80,000 মান দিলে ওলাব দাদা 80,000 বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু কওক এখন নতুন গাড়ী দেখাই আছোঁ আজি হয় Hyundai Aura হয় 2021 ৰ গাড়ী হয় কিলোমিটাৰ অনলি 12,400 কিলোমিটাৰ চলিছে মানে শ্বৰুম হৈ আছে আৰু গাড়ী হয় 12,400 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় সাৰ্ভিসিং হিষ্ট্ৰি পাই যাব গোটেইখিনি হয় এইখন গাড়ী যদি আমি আপোনালোকে ল'ম বুলি ভাবিছে একদম নতুন মডেলৰ গাড়ী হয় এখন আহিব আপোনাৰ 550 আহিব 5,50,000 টকাত আপোনালোকে এখন Hyundai Aura গাড়ী পাই আছে আৰু লগতে ভাল আমেজিং হ'ল মাত্ৰ 12,000 চলা মানে শ্বৰুম হৈ আছে টায়াৰ চাই লওক গাড়ী চাওক ইমান আৰু বিশেষ নকয় এখন গাড়ী বিষয় ফাইনেন্স কৰিলে কিমানত ওলাব ফাইনেন্স কৰিলে আপুনি 1.5 লাখ মান দিলে হ'ল হৈ যাব ন মিনিমাম 1.5 লাখ মান নেগোচিয়েশ্যন কৰাই দিম কৰাই দিব ন অলপ কম বেছি কৰাই দিব এইটো আস্কিং প্ৰাইচ আৰু যদি ফাইনেন্স কৰে মিনিমাম 1.5 লাখ মান টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এফালে যাওক এখন আছে মাৰুতি সুজুকি ৱেগনাৰ 2019 ৰ হয় হয় ZXi মডেল হয় অটোমেটিক ভেৰিয়েন্ট হয় যদি অটোমেটিক ৱেগনাৰ কোনোবাই চাইছে বা বিচাৰিছে হয় এখন ল'ব গ'লে ফাৰ্ষ্ট অনাৰ গাড়ী হয় হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে 40,000 প্লাছ ৰানিং আছে হয় এখন আহিব আপোনাৰ 465 4,65,000 টকাত আপোনালোকে ZXi আপোনালোকে ৱেগনাৰ পাই আছে ফাইনেন্স কৰিলে কিমানত ওলাব ফাইনেন্স কৰিলে 1 লাখ দিলে হ'ব হৈ যাব ন মিনিমাম 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালোঁ এখন আছে 2011 ৰ ৱেগনাৰ এখন আহিব 1,90,000 আহিব 1,90,000 টকা দিয়ক আৰু আপোনালোকে 11 VXi ৱেগনাৰ আপোনালোকে লৈ যাওক লগতে টায়াৰৰ কণ্ডিশ্যন চব কি ধুনীয়া হৈ আছে 1,90,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন দাদা গ্ৰেনাইটেন 2018 ৰ এখন আহিব আপোনাৰ 370 3,70,000 টকাত গ্ৰেনাইটেন ফাইনেন্স কৰিলে মিনিমাম 80,000 90,000 টকা দিয়ক লৈ যাওক আৰু এখন কওক এখন আছে 2020 ৰ এখন সেন্ট্ৰো স্পৰ্টছ মডেল হয় এসি হিটাৰ মিউজিক সিস্টেম আপোনাৰ ৰেয়াৰ এসি ডিসপ্লে ষ্টেৰিং কন্ট্ৰোল গোটেইখিনি ফিচাৰ্ছ ইয়াতে এভেইলেবল আছে আৰু এয়াৰবেগো পাই যাব হয় প্লাছ উইথ স্ক্ৰীন টাচ ডিসপ্লে আছে এখনৰ প্ৰাইস আহিব 3,55,000 মিনিমাম 90,000 টকা দিলে ওলাই যাব মিনিমাম 90,000 টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু এখন ৰিনল ড্ৰাইভাৰ পালোঁ ৰিনল ড্ৰাইভাৰ 2020 মডেল হয় 2020 মডেল হয় হয় এখনৰ প্ৰাইস আহিছো আমি একদম ভাল এটা বাজেট 4,80,000 দি আছো 4,80,000 টকাত এখন ৰিনল্ডৰ 7 সিটাৰ গাড়ী পাই আছে 7 সিটাৰ গাড়ী আপোনালোকে ড্ৰাইভাৰ ৰানিং কিমান আছে এটা 28,000 চলিছে চাই লওক মাত্ৰ 28,000 চলা গাড়ী এখন আপোনালোকে পাই আছে এটা ভাল প্ৰাইজত স্পেক্টাৰ আনটাচ আপোনালোকে চাই লওক কি ধুনীয়া গাড়ী এখন পাইছে ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে হৈ যাব মিনিমাম 1 লাখ মান টকা যদি দিয়ে এখন 7 সিটাৰ ৰিনল্ডৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু এখন দাদা এখন আছে ৰিনল ডাষ্টাৰ 2013 ৰ মডেল হয় গাড়ী 80,000 মান চলিছে হয় ডিজেল ভেৰিয়েন্ট টায়াৰ কণ্ডিশ্যন দেখা যায় এখন হয় ব্ৰেণ্ড নিউ টায়াৰ পাইছো চাৰিটা হয় গাড়ী একো কম নাই ৰেডি গাড়ী আছে হয় ইণ্টেৰিয়ৰ দেখাই দিয়ে হয় চাই লওক গাড়ী একো কাম নাই ৰেডি গাড়ী কওক ৰেডি গাড়ী ডিজেল বুলি ক'লে ভয় খাব নালাগে কাৰণ গাড়ী মেইনটেইন গাড়ী আছে হয় হয় এখনৰ প্ৰাইস আহিছে মাত্ৰ 3,20,000 টকা 3,20,000 টকাত গাড়ীখন লৈ যাওক ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দাদা টায়াৰ 4টা ব্ৰেণ্ড দাদা ঠিকে কৈছে টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ টায়াৰ পাই আছে আপোনালোকে চাই লওক আগে পিছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক চেন্ট্ৰো এখন 2019 ৰ মডেল হয় 340 3,40,000 টকাত 19ৰ চেন্ট্ৰো পাই আছে নিউ লুক্সৰ চেন্ট্ৰো ফাইনেন্স কৰিলে আৰু আপোনালোকে জানে 80,000 90,000 1 লাখ টকা দিলে লৈ যাব পাৰিব এইফালে যাওঁ বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে বিশাল ষ্টক লৈ আছোঁ জেএছ মটৰ্ছ আৰু এইফালে যাওক ছুইফ্ট ডিজায়াৰ এখন ছুইফ্ট ডিজায়াৰ বুকিং হৈ গ'ল হয় নেক্সট এখন আছে ছুইফ্ট 2015 ৰ হয় হয় 340 আহিব এখন 3,40,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক এখন Honda City 510 আহিব 2018 ৰ VX মডেল হয় সানৰুফ পাই যাব এখনত হয় গাড়ী সেকেন্ড অনাৰ হয় গাড়ী একো কাম নাই ৰেডি গাড়ী আছে হয় Honda City এটা ভাল কম দামত যদি বিচাৰিছে এখন গাড়ী আহি চাব পাৰে একবাৰ চেষ্টা প্ৰাইচটো কিমান ওলাব প্ৰাইস 510 আহিছে একদম গমে পায় মাৰ্কেটত 6 লাখৰ তলত নাপায় 5,10,000 5 লাখ 10 অনলি 5,10,000 টকাত সানৰুফ থকা 18ৰ Honda City পাই আছে টায়াৰ চাই লওক 95% টায়াৰ গিফ্ট পাই আছে এটা আমেজিং প্ৰাইজত 5,10,000 টকাত সানৰুফ থকা Honda City পাই আছে 18ৰ ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিয়ক দাদা আৰু দি লৈ যাওক আৰু এখন দাদা নেক্সট এখন আছে 1.2 স্পৰ্টছ এটা
মাস্টাৰ ইঞ্জিন i10 হয় 2013 ৰ মডেল হয় ইণ্টেৰিয়ৰ দেখাই দিছো হয় মেইনটেইন তাৰ মানে হয় গাড়ী 13 হ'ব পাৰে কিন্তু 18 দৰে হৈছে গাড়ী হয় এইখন গাড়ী আহি যাব অনলি 2,20,000 ত আহিব 2,20,000 টকাত আপোনালোকে লৈ যাওক ফাইনেন্স এভেইলেবল এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স 70,000 টকা দিলে হৈ যাব হৈ যাব ন যিনি কম পইচা আছে ডাউন পেমেণ্ট যিনি কম আছে আপোনালোকে লৈ আহক 60,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন কওক নেক্সট Hyundai Venue 2000 এখন 20 হয় হয় সানৰুফ থকা হয় মানে SX মডেল হয় সানৰুফ থকা ভেনু পাই যাব এখন হয় সানৰুফ থকা ভেনু আপোনালোকৰ ওচৰত লৈ আহিছোঁ পুৰা টপ মডেল কওক প্ৰাইচ এখনৰ প্ৰাইচ আহিব আপোনাৰ 720 ফাইনেন্স কৰিলে 1.5 লাখ মান টকা দিলে ওলাব 1.5 লাখ মান টকা ডাউন পেমেণ্ট কৰিলে এখন গাড়ী ওলাব মিনিমাম 1.5 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক দাদা এখন Hyundai Creta 2021 ৰ SX অপচন হয় 65,000 কিলোমিটাৰ ৰানিং আছে হয় ফুল পেনাৰমিক সানৰুফ পাই যাব লিমিট অটোমেটিক ভেৰিয়েন্ট হয় এখন হয় তো এখনৰ প্ৰাইচ থাকিব আমি অনলি 11 লাখ ফাইনেন্স কৰিলে মিনিমাম 3 লাখ মান টকা দিলে ওলাব ওলাই যাব মিনিমাম 3 লাখ মান টকা দিলে হ'ল লৈ যাব পাৰিব জেএছ মোটৰ ষ্টক চাওক আপোনালোকে কম দামী গাড়ী পাব দামী গাড়ী পাব মাজৰ মানে মিডিল ক্লাছ মানুহো পাব হাই ৰেংকৰ মানুহো গাড়ী পাব আপোনালোকে খালি আহক গাড়ী চাই লওক না ষ্টক চাওক নতুন ব্ৰাঞ্চ আপোনালোকে মুকলি হৈ আছে আৰু এখন কওক এখন আছে Kia Seltos 2019 মডেল হয় 75,000 ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হয় গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে পুছ বাটন ষ্টাৰ্ট আছে হয় তো এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 7,85,000 ফাইনেন্স কৰিলে কিমানত ওলাব 8 লাখ মান টকা দিলে হৈ যাব ন মিনিমাম 8 লাখ মান টকা দিলে হ'ল দিলে এখন কি আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক দাদা এখন Hyundai Creta 2019 ৰ SX অপচনেল হয় এইখনত সানৰুফ পাই যাব হয় টপ মডেল হয় হয় তো এইটো কোনোবাই নতুন ভাবিছে ব্লেক কালাৰ Hyundai Creta হয় এইখন আহিব 755 আহিব 750 ফাইনেন্স কৰিলে কিমানত ওলাব ফাইনেন্স কৰিলে দিলে 8 লাখ টকা দিলে হৈ যাব ন মিনিমাম 2.5 লাখ টকা দিলে হ'ল লৈ যাব পাৰিব Creta Seltos এখন Creta মেক্সিমাম গাড়ী তাৰমানে ফাৰ্ষ্ট ওনাৰ গাড়ী টাটাৰ শ্ব'ৰুমৰ মেক্সিমাম গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী ভাল 22ৰ গাড়ী এখন আহিছে নিছান মেগনাইট হয় 5.5 লাখ টকা আহিব নিছান মেগনাইট 2022 মডেল 2022ৰ মডেল আপোনালোকে নিছান মেগনাইট পাই আছে আৰু ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা জমা দিয়ক আৰু জমা দি লৈ যাওক আপোনালোক আৰু এখন দাদা এখন আছে Honda Jazz হয় সৰি WRV আছে WRV 2017 ৰ মডেল হয় একদম 4টা ব্ৰেন্ড নিউ টায়াৰ পাব হয় আপোনাৰ ফুল মানে গাড়ী ওয়াৰেন্টি পাই যাব এখন গাড়ী ইঞ্জিনত তো এখন গাড়ী যদি কোনোবা ভাবিছে লম বুলি 460 আহিব হয় আমাৰ ডিলাৰ প্ৰাইচ কিবা এটা অন টেবল নেগোসিয়েশন কৰাই দিব ন মিনিমাম 1.5 লাখ মান টকা বা 1 লাখ টকা দিয়ক আৰু দি লৈ যাওক হেভি গাড়ী হয় দাদা হয় আৰু এখন বিট আপোনাৰ বিট পেট্ৰল হয় 150 আহিব 14ত পেট্ৰলৰ বিট আপোনালোকে চাওক আমেজিং লুকে হৈ আছে মিনিমাম 1.5 লাখ মান টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এখন ৰিফাইনেন্স হ'ব কিমান মান টকা দিলে ওলাই যাব এখন 50,000 দিলে হৈ যাব ন মিনিমাম 50,000 মান টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এখন কওক দাদা এখন আছে Datsun Redigo 17 অনলি 1,50,000 1,50,000 টকাত আপোনালোকে মোক কৈ আছিল কম দামী গাড়ী লাগে মানে এই শ্ব'ৰুমটোত আপোনালোকে কম দামী গাড়ী পাব দামী গাড়ী পাব মাজৰ গাড়ী পাব দাদাই সেইকাৰণে খুলিছে আপোনালোকৰ সুবিধাৰ কাৰণে মানে মানুহ আহিলে ফ্ৰী যাব নালাগে মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু দি এখন ৰেডি কৰি আপোনালোকে সোনকালে লৈ যাওক দাদাৰ শ্ব'ৰুমৰ পৰাই দাদা গাড়ী হৈ গ'ল আজি জেএছ কাৰ বাজাৰত প্ৰথম ভিডিঅ' আপোনালোকৰ আৰু নেক্সট আমি জেএছ মটৰছতো লগ পাম আৰু যদি গমে পাইছে আমাৰ হেতু শ্বৰুমটো আৰু অলমোস্ট 50 প্লাস ষ্টক আছে হয় আমি আৰু মনি কৰিছো কম গাড়ী ঘুমাইছো তো হেতু শ্বৰুমত আৰু 50 ৰ ওপৰত ষ্টক আছে তাতে আপোনাৰ স্কৰপিও লাগিলে স্কৰপিও পাব আপনি XUV 500 XUV 300 বা আপোনাৰ ভাৰ্না এবিলাক জি যেনেকুৱা গাড়ী লাগে মানে জি বিচাৰে আৰু 500 পাই যাব 2021 ৰ তাতে আপনার যেনেকুৱা গাড়ী লাগে ভেনু আৰু আছে মাত্ৰ 36,000 চলা ভেনু হেতু শ্বৰুমত পাই যাব জেএছ মটৰছত আপোনালোকে সকলোৱে জানে জেএছ মটৰছ কোড আছে এটো শ্বৰুম আছে আপোনাৰ ভাগৱতী পাৰা বিজয়নগৰ আৰু এটো আমাৰ শ্বৰুমটো যেটো এড্ৰেছ আছে এটো কৈ দিছো এবাৰ এটো হল আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ একদম ওচৰত মানে গুৱাহাটী এয়াৰপৰ্টৰ ফ্লাইওভাৰ আৰু এয়াৰফোর্স গেটৰ মাজত মানে যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে ফ্লাইওভাৰখন ক্ৰছ কৰি 200 মিটাৰ আহিলে লেফট সাইডত জেএছ কাৰ বাজাৰৰ একবাৰ দেখাই দিয়ক এনেকুৱাকে এটো দেখা পাব ঠিক আছে তো যদি কোনোবাই আৰু ধুবুৰী বা গোৱালপাৰা ফালৰ পৰা আহে তেতিয়া হলে আপুনি বঙৰা পাৰ হ'ব মানে মিৰ্জা পাৰ হৈ আহিব লাগিব ন আৰু বিশাল ষ্টক আছে আৰু আপোনালোকে খালি ফোন কৰিলে হ'ল গাড়ী এড্ৰেছ আপোনাক তাৰাই ইয়াতে দেখো তাতে গ'লে তাতে দেখাই দিব মানে আমাৰ গাড়ীৰ অভাৱ নাই আপোনালোকে খালি আহিলে হ'ল আৰু আজি এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম